হ'ল ইতিমধ্যে আগৰ ক্লাছবিলাকত আমি 72 লৈকে পঢ়াইছোঁ। আজি আমি 73 পৰা 75 পঢ়াম। এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2022 চনৰ। আমি আগতে কৈছোঁ যিকোনো পৰীক্ষাই নিদিয়ক কিয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চলিউশ্যন কৰাটো বহুতেই ইম্পৰ্টেণ্ট আৰু কিয়নো ইয়াৰ পৰা তোমালোকৰ ভালেখিনি কমন পৰে আৰু লগতে পৰীক্ষা কেনেকুৱা হয় তোমালোকে গম পাবা। যদি 4 বছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চল্ভ কৰিব পাৰিছা তেতিয়া তোমালোকে আটাইখিনি পৰীক্ষাত ধুনীয়াকৈ কৰি আহিব পাৰিবা। গতিকে এতিয়া আহিল আমি প্ৰশ্নখিনি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছত জড়িত হোৱা নাই তোমালোকৰ বাবে এটা ভাল খবৰ, কিয়নো আমি 299 টকীয়া যিটো আমাৰ অনলাইন কোৰ্চ এতিয়া মাত্ৰ 99 টকা কৰা হৈছে, য'ত এখন ই বুকখনৰ দামেই হৈছে 99 টকা, য'ত 4-5 বছৰ কুৱেশ্যন পেপাৰ পাবা, য'ত সম্পূৰ্ণ চিলেবাছ ৱাইজ কুৱেশ্যন এনচাৰ সকলো পাবা। ইংলিছ আৰু আছামিছ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে আছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী জড়িত হ'ব বিচাৰা বা তোমালোকে ই বুকখন ল'ব বিচাৰা, ই বুকখন ল'লেই তোমালোকে ক্লাছবিলাক আগৰ যিমান হৈ গ'ল ক্লাছ সকলোখিনি পাই যাবা। ধুনীয়াকৈ প্লে লিষ্ট কৰা আছে, তোমালোকে যিটো ইচ্ছা সেইমতে চাই কেনে তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰিবা। আৰু যদি দিনত 2-3টা চোৱা ধুনীয়াকৈ পৰীক্ষাৰ আগলৈকে সমাপ্ত হৈ যাব। গতিকে মাত্ৰ 99 টকা পে'মেণ্ট কৰি তোমালোকে সোনকালে জইন হ'বা। ঠিক আছে, একেবাৰে কমাই দিয়া হৈছে। এতিয়া প্ৰশ্নলৈকে আহিছোঁ। তলৰ প্ৰতিটো তিনিটা তথ্য দিয়া হৈছে, যিবোৰ তলত দিয়া চিত্ৰসমূহ এটাৰ দ্বাৰা চিত্ৰাংকিতভাৱে উপস্থাপন কৰিব পাৰি। সঠিক চিত্ৰ বিচাৰি লোৱা। যিটো ডাইৰেকশ্যন 73 to 75 দিয়া আছে। ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যন 3 items are given which can be presented pictorially by one of the following figure. Find the correct figure. ইয়াত এটা মিলা নাই, কি হৈছে ইয়াত তিনিটাৰ সঠিক যিটো চিত্ৰৰ দ্বাৰা ইয়াক উপস্থাপন কৰিব পাৰিছে, মানে তিনিটা অমিল আৰু এটা মিল আছে, সেই কোনটো হ'ব সেইটো সুধিছে। ইতিমধ্যে আমি ভেন ডায়েগ্ৰাম, এইটো ভেন ডায়েগ্ৰাম বুলি কোৱা হয়। ভেন ডায়েগ্ৰামৰ বিষয়ে আমি ইতিমধ্যে পঢ়াইছোঁ। তোমালোকে অনলাইন ক্লাছত জড়িত হ'লে সকলোখিনি পাই যাবা আৰু ইউটিউবতো আমি দি দিওঁ, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া 73 নম্বৰ প্ৰশ্ন যি আছে, অসম, গুৱাহাটী আৰু তেজপুৰ। চ' অসমৰ ভিতৰতে কি আছে, গুৱাহাটী এখন ঠাই আৰু তেজপুৰ এখনো কি হ'ব ঠাই হয়। ঠিক আছে, বা চহৰ বুলি ক'ব পাৰা। যে অসমৰ ভিতৰতে আছে, গতিকে অসমৰ ভিতৰতে লিখিবা, এনেকুৱা হ'ব। গুৱাহাটীও এখন ঠাই, তেজপুৰো এখন ঠাই। গতিকে কোনটো হ'ব ইয়াৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। গতিকে তোমালোকে আগৰখিনি চাই ল'বা, তেতিয়াহ'লে কিবা যে কনচেপ্ট ক্লিয়াৰ হোৱা নাই, তোমালোকে ধুনীয়া কনচেপ্ট ক্লিয়াৰ হৈ যাব। নেক্সট পৃথিৱী, পানী আৰু নদী। পৃথিৱীৰ ভিতৰতে কি পোৱা যায়, পানীও পোৱা যায়। ঠিক আছে, পৃথিৱীৰ ভিতৰত গতিকে অপশ্যন ইয়াৰ কোনটো হ'ব গম পালা তোমালোকে। ABC কোনটো হ'ব এনচাৰটো, তোমালোকে ইয়াত লিখিব লাগিব যে এইটো বি হ'ব। ঠিক আছে, পৃথিৱী 73 নম্বৰটো হ'ল। 73 নম্বৰটো এইটো পালা। 74 নম্বৰ কোনটো আছে, অসম, গুৱাহাটী, তেজপুৰ। কোনটো হ'ব চিত্ৰ, এ হ'ব, বি হ'ব, চি হ'ব। এতিয়া বিটোৱে হ'ব, তোমালোকে গম পালা। তাৰপিছত নেক্সট হৈছে 75 নম্বৰ প্ৰশ্নটো আছে, পৃথিৱী, পানী আৰু নদী। পৃথিৱী, পানী আৰু নদী। পৃথিৱীৰ ভিতৰতে কি হয়, পৃথিৱীৰ ভিতৰতে আমি পানী পাওঁ, পৃথিৱীৰ ভিতৰতে পানী পাওঁ আৰু পানীৰ ভিতৰত কি থাকে, নদী থাকে। কোনটো হ'ব ইয়াৰ চিত্ৰবিলাক, কোনটো চিত্ৰ হ'ব শুদ্ধ। গতিকে এই চিত্ৰটো কোনটোত আছে, যদি আমি চাওঁ এটোত আছে, গতিকে তোমালোকে লিখিবা যিটো 75ৰ এ নম্বৰটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছা, তোমালোকে ধৰিব পাৰিছা, এইটো হ'ব শুদ্ধ উত্তৰ। যদি কিবা অসুবিধা আছে আমি কৰি দিম, এইবিলাক পঢ়াইছোঁ, তথাপিতো মই এবাৰ বুজাই দিছোঁ আৰু। ঠিক আছে, নেক্সট হৈছে 76ৰ পৰা 80 নম্বৰলৈকে সঠিক উত্তৰটো বাছি উলিওৱা। ইয়াত কি আছে, PRE কিমান বুলি কৈছে, RTI বুলি কৈছে, RTI কেনেকৈ হ'ল চোৱা। পিৰ পিছত কিউ লিখা নাই, আৰ লিখিছে। আৰৰ পিছত এছ লিখা নাই, টি লিখিছে। চোৱা, ধৰিব বিচাৰ পিৰ পিছত কিউ লিখা নাই, কি লিখিছে, আৰ লিখিছে। মই আকৌ এবাৰ ধুনীয়াকৈ দেখাই দি আছোঁ, চাবা। PRE মানে পিৰ পিছত কিউ লিখা নাই, আৰ লিখিছে। PRE মানে RTI। আৰৰ পিছত টি লিখিছে, ইৰ পিছত কি লিখিছে, আই লিখিছে, হয়নে। এতিয়া চোৱা, পিৰ পিছত কিউ লিখা নাই, আৰ লিখিছে, মানে এটা মাজত আহিছে। আৰৰ পিছত এছ লিখা নাই, টি লিখিছে, মানে এটা আহিছে। ইৰ পিছত কেনেকৈ আই হ'ল, ইৰ পিছৰ ভাৱেলটো কি হ'ব, আই হ'ব নহয়। চ' মানে ভাৱেলকেইটা হেৰি কৰা নাই, মই প্ৰথম তোমালোকক বুজাই দি আছোঁ, আকৌ এবাৰ বুজাই দিছোঁ, চাবা। পিৰ পিছত ৰবা, মই অলপমান হেৰি কৰি দিছোঁ, চোৱা। পিৰ পিছত কি লিখা নাই, কিউ লিখা নাই, আৰ লিখিছে। পিৰ পিছত আৰ,
R ৰ পিছত PRE মানে PRE টো কি বুলি কৈছে RTI R টো লিখিলো T I ঠিক আছে এতিয়া P ৰ পিছত কি লিখা নাই Q লিখা নাই R লিখিছে R ৰ পিছত S লিখা নাই T লিখিছে E পিছত পিছত কি লিখিছে I লিখিছে কেনেকৈ হ'ল চোৱা মানে যদি ভাৱেল নাথাকে তেতিয়াহ'লে P ৰ পিছত Q লিখা নাই R লিখিছে R ৰ পিছত S লিখা নাই T লিখিছে E ৰ পিছৰ ভাৱেলটো কি হ'ব E ৰ পিছত E F G H I টো হ'ব ভাৱেল গতে কি হ'ব R T I লিখিছে এই সিস্টেমত লিখা আছে তাৰ পিছত চাম তেতিয়াহ'লে তাৰ পিছত কি আছে বুক বিৰ পিছতটো কি হ'ব বুকটো আছে না বুক বিৰ পিছৰ শব্দটো কি হ'ব বি পিছত চি লিখিব নালাগে ডি লিখিব লাগিব ওৰ পিছৰ ভাৱেলটো কি ও পি কিউ ও এছ টি ইউ ইউটো হ'ব আকৌ ওৰ পিছৰ ভাৱেল ইউৱে হ'ব কেৰ পিছৰ কেটো ভাৱেল যিটো নহয় কেৰ পিছত এল হ'ব এলটো লিখিব নালাগে কি লিখিব লাগিব এম লিখিব লাগিব কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ 76 নম্বৰ প্ৰশ্নৰ এটো হ'ব শুদ্ধ উত্তৰ 77 নম্বৰ প্ৰশ্নলৈকে আহা যদি CAGE written 3175 লিখা হয় তেন্তে FAD কি হ'ব কেনেকৈ লিখিছো CAGE এটো কিমান হ'ব CAGE কিমান কেনেকৈ 3175 হ'ল C টো কেই নম্বৰ আছে 3 নম্বৰ আছে ABCD ABC C টো 3 নম্বৰ আছে A কেই নম্বৰ আছে 1 নম্বৰ আছে প্ৰথমে যিটো A G টো কেই নম্বৰ আছে A 1 নম্বৰ B 2 নম্বৰ C 3 নম্বৰ D 4 নম্বৰ E 5 নম্বৰ F 6 নম্বৰ G টো 7 নম্বৰ ঠিক আছে লিখিছে লিখা আছে E টো কেই নম্বৰ 5 নম্বৰত আছে 3175 3175 3175 হয় না তেতিয়াহ'লে FAD কিমান হ'ব FAD will be written as FADE চোৱা F টো কেই নম্বৰত আছে F আছে EF 6 নম্বৰ আছে A কেই নম্বৰ আছে 1 নম্বৰত আছে D 4 নম্বৰত আছে হিচাপ কৰিলে গম পাবা D 4 আৰু E আছে 5 নম্বৰত 6 1 4 5 6145 6145 ক'ত আছে এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে ওকে 77 ৰ পিছত 78 নম্বৰ প্ৰশ্ন 78 নম্বৰ প্ৰশ্ন পদত চিত্ৰত প্ৰশ্ন চিত্ৰ থকা চিহ্নত থকা সংখ্যাটো উলিওৱা আৰু এটা মাজতে তোমালোক জনাব বিচাৰো আমাৰ যেটো অনলাইন ক্লাছ এটা হৈ আছিল টেক্সৰ এই ক্লাছটো আমি দুদিন মানৰ কাৰণে এটা অফাৰ দিয়া হৈছে এই অফাৰটো হৈছে তোমালোকে যদি জয়েন হোৱা তেতিয়া হলে এতিয়া মাত্ৰ 100 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষা যেটো তোমালোক মাৰ্চত হ'ব মাৰ্চলৈকে পঢ়িব পাৰিবা যিসকল ছাত্ৰছাত্ৰী 100 টকা পেমেন্ট কৰা তোমালোকে আজি আৰু কালি ভিতৰত পেমেন্ট কৰিলে বা এই দুদিনৰ ভিতৰত পেমেন্ট কৰিলে তোমালোকে ল'ব পাৰিবা আৰু যিসকলে দেৰিকৈ ভিডিওটো চাইছা তথাপিও তোমালোকে এটা SMS কৰিবা যে অফাৰ বুলি এটা দিলে হ'ল তেতিয়াহ'লে আমি চালি জাৰি চাই তোমালোককো এডমিশন দিব পাৰো হল গতে যিসকলে টেক্সৰ ক্লাছ জড়িত হ'ব বিচাৰে তেতিয়াহ'লে 100 টকা এটা পেমেন্ট কৰিলে হ'ল কেৱল কেইদিন মানৰ কাৰণে জাস্ট SMS এটা কৰিলে হ'ল নেক্সট আহিল পদত্ত চিহ্নত প্ৰশ্ন চিহ্নত থকা সংখ্যাটো হ'ল 1ৰ পিছত কি আছে 2 2 পিছত 3 আছে 3 পিছত 5 আছে গতে কেনেকৈ হ'ল 1 + 2 চোৱা ইয়াত চাবাচোন মই আকৌ বুজাই দি আছো এই 1 আৰু 2 যোগ কৰিলে কিমান পাইছো আমি 3 পাইছো হয়নে 1 + 2 কিমান পাইছো 3 পাইছো আকৌ 3 আৰু 2 আৰু 3 এই 2 আৰু 3 যোগ কৰিছো 2 আৰু 3 যোগ কৰোতে কিমান পাইছো 5 পাইছো চোৱা বুজি পালা 1 আৰু 2 যোগ কৰোতে কিমান পাইছো 1 আৰু 2 যোগ কৰোতে 3 পাইছো হয়নে 2 আৰু 3 যোগ কৰোতে কিমান পাইছো 5 পাইছো আৰু 5 আৰু 3 যোগ কৰোতে কিমান পাইছো 8 পাইছো এই 8 আৰু 3 যোগ কৰোতে কিমান পাইছো 8 আৰু 3 যোগ কৰোতে কিমান পাইছো 8 3 কিমান হ'ব 8 9 10 8 পাছৰে 8 পাছে 13 হ'ব মই আকৌ এবাৰ বুজাই দিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি বুজি পোৱা ঠিক আছে যিসকলে বুজি পাইছে স্কিপ কৰিব অপচন আছে স্কিপ কৰি দিবা 1 2 তাৰ পিছতটো লিখিছো 3 আকৌ এই 2 3 কিমান হ'ব 5 5 8 কিমান হ'ব 8 পাছে 13 হ'ব 13 হ'ব যোগ কৰি গৈছো জাস্ট গতে কোনটো হ'ব সি টো হ'ব শুদ্ধ উত্তৰ সি টো হ'ব 13 নেক্সট হৈছে ক্যালকুলেটৰ কিমান দিয়া আছে ক্যালকুলেটৰ দিয়া আছে আৰু ডিজিট দিয়া আছে ক্যালকুলেটৰ 4 বুলি দিয়া আছে ক্যালকুলেটৰ কেইটা সংখ্যা আছে চোৱাচোন 1 2 3 4 5 6 7 8 8 9 10টা আছে চোৱাচোন 1 2 3 4 5 6 7 8 9 10টা আৰু কিমান আছে 4:2 বুলি আছে হয়নে ইয়াত মিলা নাই গতি এটা বস্তু মোৰ আইডিয়া আহিছে তোমালোকৰ আহিব লাগিব যেতিয়া প্ৰেক্টিস কৰি থাকিবা যেতিয়া তোমালোকে সম্পূৰ্ণ চাই থাকিবা
চোৱা ইয়াত ভাৱেল কেইটা আছে চোৱা এটো এটা ভাৱেল ইউটো এটা ভাৱেল চোৱা ইউটো এটা ভাৱেল এটো এটা ভাৱেল হয় না আৰু ও এটা ভাৱেল কেইটা ভাৱেল আছে চাৰিটা আছে ঠিক আছে ইয়াত মিলাই চাওঁ আইটো এটা ভাৱেল আৰু দুটা আই আছে দুটা ভাৱেল গতিকে 4:2 মিলিছে 4:2 আছে তাৰ পিছতটো কি হ'ব কম্পিউটাৰটো কি হ'ব ও এটা আছে ইউ এটা আছে দুটা ই আছে তিনটা গতিকে তিনিটা হল ইয়াত কেইটা আছে ইউ এটা আছে আৰু ই এটা আছে দুটা গতিকে 3:2 হ'ব এৰ এনসাৰ কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আহিল আমাৰ প্ৰশ্নটো 80 নম্বৰ প্ৰশ্ন যদি OCEN কন্টিনেন্ট ওচেন আৰু কন্টিনেন্ট 5:7 আছে ইয়াত তোমালোকে OCEN তিনটা নাই মানে ওচেন মানে মহাসাগৰ হয় নহয় আৰু কন্টিনেন্ট মানে হৈছে মহাদেশ এটা আইডিয়া তোমালোকে কৰিব পাৰিছে নে যে মহাদেশ আমাৰ কেইখন আছে 5খন আছে এটা 5 লিখিছো ঠিক আছে 5 লিখিছো কন্টিনেন্ট কেইখন আছে কন্টিনেন্ট মানে হৈছে মহাদেশ কেইখন আছে 7খন আছে সেই কাৰণে লিখিছে 5:7 লিখা আছে চোৱা তেতিয়ালে ভাৱেল আৰু কনসোনেন্ট কিমান ভাৱেল 5টা আছে জানা তোমালোকে এ ই আই ও ইউ আৰু কনসোনেন্ট কেইটা আছে বাকি কেইটা এক কনসোনেন্ট হ'ব অৰ্থাৎ কেইটা হ'ব 21টা 21 পাছে কিমান হল 26টা গতিকে 5:21 গতিকে ভাৱেল আৰু কনসোনেন্ট কিমান হ'ব 5:21 হ'ব গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহিল আমাৰ 81 85 প্ৰশ্নটো আছে তলৰ প্ৰশ্নবোৰ অদ্ভুত শব্দটো বাছি উলিয়াব দিছে ইয়াত মানে এটা নিমিলে সেইটো উলিয়াব দিছে identify the odd in the following question Facebook Twitter Instagram mobile গতিকে চোৱা ইয়াত ফেচবুকটো টুইটাৰটো ইনষ্টাগ্ৰামটো এটা এপ হয় মোবাইলটোতো গোটেইখিনি বস্তু থাকে গতিকে মিলা নাই কোনটো মোবাইলটো মিলা নাই কাৰণ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম এটা মিলিছে এইকেইটা হৈছে কি হ'ব এইকেইটা এপ হয় এপটো হৈছে গতিকে কোনটো হ'ব এনচাৰটো মিলা নাই কোনটো ডিটো মিলা নাই গতিকে এ বি চি ডি কোনটো মিলা নাই এ বি চি ডি ডিটো মিলা নাই গতিকে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে জুইচ অৰ্থাৎ ৱাটাৰ মানে পানী মিল্ক গাখীৰ জুইচ মানে হৈছে ৰস আৰু নাট মানে বাদাম এই কোনটো মিলা নাই তোমালোকে গমে পাইছা পানী বা জুইচ বা মিল্ক গাখীৰ ৰস বা পানী এইবিলাক জুলীয়া বস্তু কিন্তু বাদামটো হৈছে গোটা বস্তু গতিকে বাদামটো মিলা নাই গতিকে কোনটো হ'ব ডিটো হ'ব শুদ্ধটো এইটো মানে ডি মানে ইয়াত অপচন ডিটো হ'ব আলু অৰ্থাৎ পটেটো পমিগ্ৰেনেট ডালিম এপল আপেল গ্ৰেপ আঙুৰ ইয়াত চোৱা দেখা তোমালোকে ডাইৰেক্ট গম পাইছা যে কি হ'ব আলুটো এটা পাচলি এতিয়া এইটো মিলা নাই বাকী এটা ফল নেক্সট হ'ল পুনে কলকাতা চেন্নাই গুৱাহাটী ইয়াতো তোমালোকে গম পাইছা পুনেটো মিলা নাই কিয় মিলা নাই এটো মিলা নাই কিয় মিলা নাই কাৰণটো হৈছে চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানী গুৱাহাটী হৈছে অসমৰ মানে মেইন চহৰ আৰু ঠিক আছে কলকাতা হৈছে গুৱাহাটী কিছিলে ৱেষ্ট বেংগলৰ মেইন চহৰ বা ৰাজধানী বুলি ক'ব পাৰা গতিকে ইয়াত কোনটো মিলা নাই গতিকে ডিটো মিলা নাই সৰি এটো মিলা নাই পুনে হৈছে না পুনেটো হ'ব শুদ্ধ উত্তৰ লাইট হিট লাইট মানে পোহৰ হিট মানে তাপ সাউণ্ড মানে শব্দ কাৰেণ্ট মানে বৈদ্যুতিক প্ৰবাহ পোহৰ তাপ আৰু বৈদ্যুতিক প্ৰবাহ ইয়াত কোনটো মিলা নাই আমি চাওঁ এইটো কমেন্ট সেকশনত কমেন্ট কৰি একদম সহজ কমেন্ট সেকশনত কমেন্ট কৰি দিবা এইটো সকলোৱে কমেন্ট কৰিবা আৰু নেক্সট কোনটো হ'ব ইয়াত এ বি চি ডি আছে যে তলৰ প্ৰতিটো চাৰিটাৰ ভিতৰত এটা কিছুমান সাদৃশ্য আছে তিনিটা সাদৃশ্য আছে এটা মানে বিষয় দিছে মানে এটা ইয়াত মিলা নাই আইডেন্টিটি অড ফিগাৰ ইয়াত তোমালোকে বাকি গোটাইখন মুখ এনেকৈ দিয়া আছে চোৱাচোন এয়া মুখ এনেকৈ দিয়া আছে এনেকৈ দিয়া আছে এনেকৈ দিয়া আছে এইখানে এনেকুৱাকৈ দিয়া আছে উল্টা গতিকে চিটো হ'ব শুদ্ধ উত্তৰ 87 নম্বৰ প্ৰশ্নটো যি আছে ইয়াত কেইটা দিয়া আছে ইয়াত কিমান টাইম যাবা প্ৰতিটো ওপৰৰ ফালে দিয়া আছে প্ৰতিটো এটা টাইমত দিয়া আছে হয় না ইয়াত কিন্তু ওলোটাই এনেকুৱাকৈ দিয়া আছে গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ ইয়াত কোনটো হ'ব ইয়াত অমিল কোনটো হ'ব যদি চাও তেতিয়া হলে 88 যেটো আছে ইয়াত এনেকৈ দিয়া আছে না ইয়াত ত্ৰিভুজ দুটা দিয়া আছে ইয়াত প্ৰতিটোতে কি দিয়া আছে ইয়াত আমি দুটা সোমাই আছে চোৱা ইয়াত এটা বৃত্তৰ পৰা এটা সোমাই আছে
এটা ত্ৰিভুজৰ ওপৰত আনটো সোমাই আছে, এটা এই দুটা আছে কিন্তু চোৱা এইটো এটা সোমাই আছে, এটাৰ লগত আনটো সোমাই আছে। বুজি পাইছা? ইয়াত চোৱা ৩ নম্বৰটো অসুবিধা পাব পাৰা। ৩ নম্বৰটো চোৱা এইটো এটাৰ লগত এটা সোমাই আছে, দুটা আছে চোৱা এটা, আৰু কিন্তু এইটো অমিল আছে চোৱা। বাকী এটাৰ লগত আনটো সোমাই আছে, বৃত্ত নহয় চোৱা, এইটো আয়ত হ'ব, আয়তটো এটা আয়তৰ লগত সোমাই আছে। এইটো ত্ৰিভুজ এটাৰ লগত সোমাই আছে, এইটো এটাৰ লগত সোমাই আছে, গতিকে এনচাৰ কোনটো হ'ব? ডিটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল 89 নম্বৰ প্ৰশ্ন 90 নম্বৰ প্ৰশ্ন দুটা যি আছে, এই দুটা আমি অনলাইন ক্লাছত কৰিম, কিয়নো মই কৈছোৱে আমাৰ 100% পাছ কৰা আমাৰ প্ৰতিশ্ৰুতি আছে যিসকল অনলাইন ক্লাছত জড়িত আছে। গতিকে এইখিনিতে ছাত্ৰ-ছাত্ৰীয়ে বহুতে নাজানে, আৰু সেইকাৰণে আমি এইটো আটাইখিনি কৰি নিদিওঁ, ঠিক আছে, ফ্ৰী কৰি আমি সকলোখিনি নিদিওঁ ইউটিউবত। গতিকে এইখিনি বস্তুতে যাতে ইউটিউবত থকাখিনি আৰু মানে যিসকল ক্লাছ নকৰাখিনি আৰু কৰাখিনি মানে পাৰ্থক্য এইখিনিতে আনিম, কাৰণ যিকেইটা কৰিলে 2, 3, 4, 5 নম্বৰৰ ওপৰত পাব আৰু তেওঁলোকে চিলেক্টেড হোৱাৰ চান্স থাকে। গতিকে যিসকল ক্লাছত জইন হোৱা নাই সোনকালে হৈ লোৱা, তেতিয়াহ'লে 100% পাছ কৰা আমাৰ প্ৰতিশ্ৰুতি আছে, আৰু এতিয়া পেমেণ্টটো একেবাৰে কম, মাত্ৰ 99 টকা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।